ওম শান্তি, ওম শান্তি, ওম শান্তি। মনুষ্য আত্মাৰ ৮৪ বাৰ জন্মৰ কাহিনী। মনুষ্য আত্মাই ৮৪ বাৰ জন্ম লয়। প্ৰজাপিতা ব্ৰহ্মা আৰু জগদম্বা সৰস্বতী মনুষ্য সমাজৰ আদি পিতা আৰু আদি মাতা হয়। ব্ৰহ্মা সৰস্বতীয়ে সংগম যুগত পৰমপিতা পৰমাত্মা পৰমধাম নিবাসী জ্যোতিৰ্বিন্দু স্বৰূপ শিৱ পিতাৰ পৰা পোৱা জ্ঞান আৰু যোগৰ দ্বাৰাই শ্ৰী শ্ৰী লক্ষ্মী আৰু শ্ৰী শ্ৰী নাৰায়ণৰ পদ পায়। ইয়াত ১৬ কলাই সম্পূৰ্ণ হয়, সম্পূৰ্ণ মৰ্যাদা পুৰুষোত্তম হয়, সম্পূৰ্ণ নিৰ্বিকাৰী হয়। সত্য ত্ৰেতা যুগত দেৱপদ, সত্য যুগত ১২৫০ বছৰ অৰ্থাৎ ২৫০০ বছৰ হয়। ইয়াত শ্ৰী শ্ৰী লক্ষ্মী আৰু শ্ৰী শ্ৰী নাৰায়ণে ৮ বাৰ জন্ম লয় আৰু ইয়াত সুখ, শান্তি, আনন্দ, প্ৰেম, পবিত্ৰতা সকলো সদায় বিৰাজমান হৈ থাকে। এই যুগ সম্পূৰ্ণ সোণালী যুগ হয়। ত্ৰেতা যুগ, ত্ৰেতা যুগতো ১২৫০ বছৰ হয়। এই যুগত ১৪ কলা সম্পূৰ্ণ। শ্ৰী সীতা আৰু শ্ৰী ৰামচন্দ্ৰৰ বংশত ত্ৰেতা যুগ, ইয়াতো ১২৫০ বছৰ হয়। ইয়াত ১৪ কলা সম্পূৰ্ণ থাকে। এই যুগত শ্ৰী সীতা আৰু ৰামচন্দ্ৰৰ বংশত পূজ্য ৰজা-ৰাণী শ্ৰেষ্ঠ প্ৰজা চিহ্নিত হয়। ইয়াত ১৩ বাৰ দৈৱী জন্ম হয়। এনেকৈয়ে সত্য ত্ৰেতা যুগত ২৫০০ বছৰ সম্পূৰ্ণ পবিত্ৰতা, সুখ, শান্তি, সুস্বাস্থ্যৰ অধিকাৰী হয়। ইয়াত ২১ বাৰ দেৱী দেৱতাৰ জন্ম লয়। দ্বাপৰ আৰু কলি যুগত ৬৩ জন্ম। সেই আত্মাসকলে দ্বাপৰ যুগত প্ৰথমে পূজাৰীৰ অৱস্থালৈ পৰিৱৰ্তন হয়। সকলোতকৈ প্ৰথমে নিৰাকাৰ পৰমপিতা পৰমাত্মা পৰমধাম নিবাসী জ্যোতিৰ্বিন্দু স্বৰূপ শিৱ বাবাৰ হীৰাৰে প্ৰতিমা অৰ্থাৎ শিৱলিংগ সাজি অব্যভিচাৰী ভাৱনাৰে পূজা আৰম্ভ কৰে। ক্ৰমান্বয়ে সূক্ষ্ম দেৱতা বিষ্ণু আৰু শংকৰৰ পূজা আৰম্ভ হয়। শ্ৰী শ্ৰী লক্ষ্মী আৰু শ্ৰী শ্ৰী নাৰায়ণৰো পূজা কৰে। যিজন আগতে স্বয়ং পূজ্য আছিল তেওঁৱে পূজাৰীলৈ পৰিৱৰ্তিত হয়। শ্ৰী শ্ৰী লক্ষ্মী আৰু শ্ৰী শ্ৰী নাৰায়ণৰ আত্মাই দ্বাপৰ যুগৰ পৰাই ১২৫০ বছৰত এনেকৈ পূজাৰীলৈ পৰিৱৰ্তিত হৈ বেলেগ বেলেগ নাম ৰূপ লৈ বৈশ্যবংশী ভক্ত শিৰোমণি ৰজা-ৰাণী আৰু সুখ শান্তিৰে প্ৰজাৰ ৰূপতো মুঠ ২১ বাৰ জন্ম লয়। ওম শান্তি, ওম শান্তি, ওম শান্তি।